কলিয়াবৰত গৰু চুৰিৰ ঘটনা গৃহস্থৰ গোহালিৰ পৰা চুৰি হোৱা গৰু কাঠপাৰা বজাৰত উদ্ধাৰ জখলাবন্ধা আৰক্ষী থানা এলেকাধীন ৭ বৰ সুন্দৰ গাঁৱৰ নৰেন বৰাৰ গোহালিৰ পৰা ১৮ ফেব্ৰুৱাৰীৰ নিশা চুৰি হোৱা পশুধন জব্দ কৰিবলৈ সক্ষম হৈছে আমবাগান আৰক্ষী ৰূপহী আৰক্ষী থানা এলেকাধীন কাঠপাৰা বজাৰত দুমহীয়া পোৱালিসহ গাইজনী আজি বজাৰত বিক্ৰী কৰিবলৈ আনোতে গৃহস্থ নৰেন বৰাই চিনাক্ত কৰে নিজৰ গাইজনীসহ পোৱালিটো বজাৰত বিক্ৰী কৰিবলৈ অনা নিজৰ গৰুকেইজনীক চিনাক্ত কৰি গৃহস্থ নৰেন বৰাই জখলাবন্ধা আৰক্ষী থানাত অৱগত কৰাত জখলাবন্ধা আৰক্ষীৰ নিৰ্দেশত আমবাগান আৰক্ষীয়ে গৰু বিক্ৰেতা ২ অভিযুক্ত বজাৰৰ পৰা আটক কৰাৰ লগতে জব্দ কৰে পোৱালিসহ গাইজনীক সম্প্ৰতি জখলাবন্ধা আৰক্ষীয়ে তদন্তৰ বাবে নিজৰ জিম্মাত লৈছে ২ অভিযুক্তক হয় গৰু চুৰিছিলে দুজনী গাই দুটা পোৱালি আজি এজনী গৰু পোৱালিসহ কাঠপাৰা বজাৰত ধৰিব পাৰিছোঁ আৰু সেই থানাত যোগাযোগ কৰোঁতে থানাৰ লগত আমি এতিয়া থানাতে আছোঁ দুজন চোৰ ধৰা হৈছে দুজন চোৰক পুলিচে হেৰি কৰিছে কাৰ্যত কৰিছে আৰু আমি লগতে আছোঁ এতিয়া খনাল থানালৈ নিবলৈ এইটো তাৰিখটো কি আছিলে বাবু চাৰিটা গৰু প্ৰথমে আমি ধৰিলোঁ মোৰ ল'ৰাই আৰু এজনে আহি পেলাই তাত দেখিলে গৰুজনী চিনি পেলাই ধৰিলে ধৰি পেলাই পুলিচৰ লগত যোগাযোগ কৰাৰ পিছত পুলিচে গৈ পেলাই গৰুজনী মানে কাৰ্যত কৰিছে কি বুলি কয় তেওঁলোকে কিনিছো বুলি কয় গৰুজনীৰ লগত আপোনালোকে কি চিনাক্তকৰণ কৰিব পাৰিছে গৰুজনী মানে পেটত 4টামান আচিনাই আছিলে কলা আৰু গৰুজনী আমি যি গৰু তাৰ মূৰটো আৰু গাটো গোটেইটো আমি তাৰ লগত চিনাক্ত মুগা গৰু পোৱালিৰ লগত আছিলে পোৱালিটোৰ সৈতে চিনাক্ত কৰিছো দমৰা পোৱালি আৰু তাৰ কি কয় ৰছীখিনি মুখৰাটো আছে আমি নিজে লগাই ৰছীখিনি আছে মুখৰাটো গলচিটো খুলি দিছে হয় নহয় গোহালি ঘৰৰ তলাত তেওঁলোকে হাত দিয়া নাই তলাটো চেঞ্চৰ তলা সেই তলাত হাত দিয়া নাই যেনেকে মেৰিয়াই থৈছিলো তেনেকেই আছে সিফালে বেৰ পলা কাটি ডাঙৰ তাঁৰৰে আমি বান্ধি থৈছিলো সেই তাঁৰ কাটি পেলাই বেৰ কাটি পেলাই গৰু লৈ গৈছে মানুহ যিসকলে গৰু গাই পুহি পোহপাল দি তাৰে গাখীৰ বেচি বা গৰু বেচি কৰি যেনেদৰে চলি আছিলে সেইসকলৰ একেবাৰে অৱস্থা কাঢ়ি কৰি পেলাইছে কলিয়াবৰত এই ক্ষেত্ৰত মানে আৰক্ষী ভূমিকা সন্দেহজনক মানে এই কথাটো আগতে এবাৰ আমাৰ জখলাবন্ধা থানাত এবাৰ গৰু চুৰ কৰিবলৈ আহোঁতে মোবাইল এটা পেলাইছিলে এই মোবাইলটো তেখেতসকলক দিওঁতে আমি কিন্তু মোবাইলটো ৰানিং হৈ থকা মানে হেৰি থকা পাইছিলোঁ কিন্তু থানালৈ লৈ যোৱাৰ পিছত তেখেতসকলে ক'লে যে চিমটো হেৰি চিম তাৰপিছত ৰিজেক্ট চিম এই বুলি ক'লে তাৰপিছত তেখেতসকলে কওঁতে কিন্তু তেখেতসকলে আমাৰ লগত লগে লগে আহি যোগাযোগ কৰিছেহি তেখেতসকলে মই এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ এজনী গৰু ধৰা পৰিছে পোৱালিসহ আৰু এজনী গৰু পাবলৈ আছে কলিয়াবৰত যিসকলৰ গৰু চুৰ হৈছে যদি পুলিচে সম্পূৰ্ণ সহযোগিতা কৰে সকলো গৰু ধৰা পৰি যাব আৰু সেইটো মোৰ এটা অনুৰোধ আমাৰ প্ৰশাসনৰ প্ৰতি তেখেতসকলে অকণমান জোৰ দি যদি কলিয়াবৰত যিসকলৰ গৰু গাই চুৰ হৈছে সেইখিনি অকণমান কষ্ট কৰি উলিয়াই দিয়ে তেতিয়াহ'লে আমাৰ এই দুখীয়া শ্ৰেণী ৰাইজে অন্ততঃ গৰু গাই পোহাত অলপ সুবিধা হ'ব কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285